আহক আজি বনাওঁ আমৰ আচাৰ। মই আমৰ আচাৰ কেনেকৈ বনাওঁ, কেনেকৈ এবছৰ দুবছৰলৈকে ভালে থাকে আপোনালোকক দেখুৱাই থাকিম। সম্পূৰ্ণ ভিডিঅ'টো সকলোৱে চাব বুলি আশা ৰাখিলোঁ। এইফালে ডাঙৰ চৰিয়া এটাত এয়া নিমখত এইদৰে আমখিনি তিয়াই ৰাখিছিলোঁ, টুকুৰা আমখিনি। প্ৰথমে মই আমকেইটা ভালদৰে ধুই ৰ'দত 1 ঘণ্টামান সময় শুকুৱাই লৈছোঁ যাতে পানী অকণো নাথাকে। তাৰপিছত আমখিনি টুকুৰা কৰি নিমখ 10 টকীয়া পেকেটৰ এটা নিমখ আনিছিলোঁ, তাৰ আধা পেকেট নিমখ দিছোঁ। দি 3 দিন ধৰি এইদৰে নিমখতে ৰাখিছোঁ। তাতে অকণো পানী ব্যৱহাৰ নকৰিব, অকল নিমখতে আমখিনি তিয়াই ৰাখিব। এয়া নিমখৰ পৰা পানী ওলাই গৈছে আৰু নিমখখিনি পানী হৈ গৈছে দেখিছেনে। এতিয়া 3 দিন পিছত আমখিনি টুকি লৈছোঁ। এইদৰে এখন চালনী দিছোঁ। এইদৰে চালনীত দিব, তেতিয়াহ'লে ফুটাৰে নিমখৰ পানীখিনি ওলাই যোৱাত সুবিধা হ'ব, সোনকালে শুকাব। এতিয়া তাত দিলোঁ হালধিখিনি দি এইখিনি ভালদৰে সানি লৈছোঁ। সানি চোকা ৰ'দ হ'লে আপোনালোকে 3-4 ঘণ্টামান সময় ৰ'দত দিলেই হৈ যাব। আৰু যদি ৰ'দটো কোমলীয়া হয় দিনটো দিব লাগিব। এয়া দেখিছেনে নিমখ পানী অকণো নাই, ধুনীয়াকৈ শুকাই গৈছে আমখিনি। এইফালে আকৌ মই থাল এখনত লৈছোঁ সৰিয়হ, ধনিয়া গুটি, জিৰা গুড়ি, এয়া গোৱামুড়ি, আজৱাইন। আৰু এইফালে আকৌ কেৰাহী এখন গৰম হৈ আছিল, তাতে মছলাখিনি কম জুইত ভাজি ল'ম। বহুত সময় ভাজিব নালাগে, 2-3 মিনিটমান সময় ভাজিলেই হৈ যাব। আপোনালোকে বাৰু কি মছলা ব্যৱহাৰ কৰি আমৰ আচাৰ বনাই কমেণ্টত জনাবচোন, কাৰণ সকলোৰে বনোৱাৰ পদ্ধতিসমূহ বেলেগ বেলেগ হয়। ময়ো আপোনালোকৰ পৰা শিকিব পাৰিম। আৰু যদি এইদৰে নিমখত তিয়াই আমৰ আচাৰ বনায় তেতিয়াহ'লে আম আপোনালোকৰ আচাৰ কেতিয়াও বেয়া নহয়, বহুত দিনলৈকে ভালে থাকে। এয়া মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই প্লেট এখনত নমাই লৈছোঁ, ঠাণ্ডা হ'ব দিছোঁ। সেই একেখন কেৰাহীতে আকৌ মিঠাতেল গৰম হ'ব দিছোঁ। এইখিনি ঠাণ্ডা হৈ গ'ল। মিক্সিৰ জাৰটোত আধা পিচা কৰি ল'ম, একেবাৰে নিপিচিব, এবাৰ ঘূৰাই দিলেই হৈ যাব। এইফালে আকৌ তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া তাত দিম হিং যদি ঘৰত থাকে তেতিয়াহ'লেহে দিব, নাথাকিলে নিদিলেও কোনো কথা নাই। হিং অলপ দিলোঁ। এতিয়া তাত দিম পাঁচফোৰণ কেইটামান। পাঁচফোৰণো বহুত বেছি দিয়া নাই, অলপ দিছোঁ। এতিয়া তাত দিম কালজিৰাটো মেইন হয়, কালজিৰা দিবই, তেতিয়াহ'লে গোন্ধটো বৰ ধুনীয়া আহে আচাৰৰ। এইখিনি লৰাই লৈছোঁ, গেছটো অফ কৰি দিছোঁ। এতিয়া তেলখিনি গৰম থাকোঁতেই সেই যে পিচি লোৱা মছলাখিনি আছিল সেইখিনি দিলোঁ। একেবাৰে গুড়ি হ'ব নিদিব মছলাখিনি, আধা পিচাৰ নিচিনা হৈ থাকিব দিব। এতিয়া দিছোঁ অকণমান নিমখ, বহুত বেছি নিমখ দিয়া নাই কাৰণ আমি নিমখত তিয়াই ৰাখিছিলোঁ। এতিয়া দিছোঁ অকণমান হালধি গুড়ি কালাৰৰ কাৰণে। এতিয়া দিছোঁ জলকীয়া গুড়িটোৱে ধুনীয়া এটা কালাৰ আনে। এইখিনি এতিয়া ভালদৰে লৰাই লৈছোঁ আৰু এইদৰে মছলাখিনি মিহলাই অলপ সময় ৰাখি থৈ দিব, প্ৰায় আধা ঘণ্টামান সময় এইদৰে ৰাখি থৈ দিব। তেতিয়াহ'লে মছলাখিনি ধুনীয়াকৈ সিজাৰ নিচিনা হয়। মই এইদৰে ৰাখি থৈ দিছিলোঁ আধা ঘণ্টামান। এতিয়া তাত আমখিনি দি দিলোঁ। এইদৰে আপোনালোকে বনাই চাবচোন, এইবাৰ এই পদ্ধতিত বনাই চাব। আমৰ আচাৰ কেতিয়াও বেয়া নহয় আৰু খাবলৈও খুব টেষ্টি হয়। মই তেল বেছিকৈ দিছোঁ, একেবাৰে তেলটো দিছোঁ, পিছত আৰু তেল ব্যৱহাৰ নকৰোঁ। যিখিনি আমত লাগে গোটেইখিনি তেলেই দিছোঁ। এতিয়া ভালদৰে এইখিনি লৰাই ল'ম যাতে মছলা আমৰ লগত ধুনীয়াকৈ মিলি যায়। এতিয়া তাত দিছোঁ এচামুচ চেনি। এতিয়া তাত দিম ভিনেগাৰ। এয়া ভিনেগাৰখিনি দিওঁ, ভালদৰে লৰাই লৈছোঁ। আৰু মই এইদৰে বনাই ৰাখি থৈ দিওঁ, বছৰটোৰ কাৰণে হৈ যায়। আৰু মোৰ যোৱা বছৰৰ আমৰ আচাৰ এতিয়াও আছে। আৰু মই আমৰ আচাৰ বনাই খুবেই ভাল পাওঁ, খাবলৈও ভাল পাওঁ, কিন্তু বনাই বেছি ভাল পাওঁ। এয়া মোৰ আমৰ আচাৰ ৰেডি হৈ গ'ল। এইদৰে এতিয়া ৰ'দত 3-4 দিনমান শুকাই থাকিম। কেৰাহীটোৰ সৈতেই শুকাম, এয়া ৰ'দত দিছোঁ। এইদৰে 3-4 দিন শুকাব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল পালে লাইক কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আজিলৈ আহিছোঁ, বাই বাই।